কৃষ্ণ জয়গুৰু শংকৰ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলা শাখাৰ অন্তৰ্গত বাসুদেৱ আঞ্চলিক শাখাৰ উদ্যোগত আমি 8 দিনীয়াকৈ অৰ্থাৎ যোৱা 31 মাৰ্চৰ পৰা আজি 7 এপ্ৰিললৈকে 8 দিনীয়াকৈ বিহু কৰ্মশালা পাতিছো। ইয়াত আমাৰ এই অঞ্চলৰ কণ ল'ৰা ছোৱালী যুৱক যুৱতী গাভৰু সকলোৱে মিলি আমি তেওঁলোকক বিভিন্ন কৰ্মশালাৰ প্ৰশিক্ষণৰ যোগেদি বিহু সম্পৰ্কীয় যি জ্ঞান সেইখিনি প্ৰদান কৰাৰ কাৰণে চেষ্টা কৰিছো আৰু এই বিহু নাচ যাতে শুদ্ধ ৰূপত তেওঁলোকে শিকিব পাৰে আৰু বিহু যাতে উপলব্ধি কৰিব পাৰে আমাৰ সেইটো উদ্দেশ্য কৰি আমি এইখিনি এটা পদক্ষেপ লৈছিলো। প্ৰথম বৰ্ষৰ প্ৰথম আৰম্ভণি কাৰ্যসূচী হিচাপে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই অকল নাম কীৰ্তন কৰি নাথাকে, বিভিন্ন কাৰ্যসূচী থাকে। সেই কাৰ্যসূচীৰ অন্তৰ্গত আমাৰ বাসুদেৱ আঞ্চলিক শাখাই আমি যোৱা বুলি আমি ফুলৰ পৰীক্ষণ আমি পাতিছিলো। তাৰ লগতে আমি সংগীত নৃত্যৰ কৰ্মশালা আমি পাতিছিলো আৰু এইবুলি বিহু কৰ্মশালা পাতিছো। ভৱিষ্যতে আমি এই প্ৰচেষ্টা অব্যাহত ৰাখিম বুলি আমি ভাবিছো, যাতে আমাৰ অসমীয়া জাতিটোৰ সকলো মানুহে আমাৰ অসমীয়া কৃষ্টি, অসমীয়া সংস্কৃতি, অসমীয়া ভাষা, অসমীয়া জাতিটোৰ যিটো আমাৰ ভৱিষ্যত কথাবিলাক জানিব লগা শিকিব লগা আছে সেইখিনি যাতে শিকিব পাৰে, বুজিব পাৰে, উপলব্ধি কৰিব পাৰে আৰু এই বিহুৰ মাধ্যমেদি আমাৰ অসমীয়া জাতিৰ যিটো একতা, যিটো সমন্বয়ৰ যিটো বাৰ্তা যাতে কঢ়িয়াব পাৰে। ইমান ছাত্ৰ ছাত্ৰী ইয়াত আমাৰ পৰিয়াল আজিলৈকে 30জন ছাত্ৰ ছাত্ৰী আমাৰ শিকিছে ইয়াত আৰু হাজোৰ পৰা আমাৰ বিহু প্ৰশিক্ষকৰ দল আহিছে। এটা ভাল প্ৰশিক্ষক, তেওঁলোক খুব কষ্ট কৰিছে, তেওঁলোকে ভাল লাগিছে। ৰাইজক আমি সমাদৰ পাইছো। আমি আশা ৰাখিছো এই বাৰ্তাটো আমাৰ এই অঞ্চললৈ বিয়পি যোৱাৰ ভৱিষ্যতে ইয়াতকৈ অধিক ধৰণে ব্যাপকভাৱে অনুষ্ঠানটো প্ৰচলিত হৈ যাব। লগতে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলা শাখাৰ অন্তৰ্গত বাসুদেৱ আঞ্চলিক শাখাই এইবেলি আমি প্ৰথমবাৰৰ বাবে অসমীয়া মহাজাতিৰ অতিকৈ আদৰৰ চেনেহৰ বহাগ বিহুৰ প্ৰাক্ষণত যোৱা 31 তাৰিখৰ পৰা আজি 7 এপ্ৰিল পৰ্যন্ত 7 দিনীয়া কাৰ্যসূচীৰে বিহু নাচ লগতে বিহু ঢোল, পেঁপা, গগনা আদিৰ প্ৰশিক্ষণ কৰ্মশালা ভাগ পাঠ্যপুথিপাৰ দলপুখুৰীপাৰ হাইস্কুলত আমি অনুষ্ঠিত কৰা হৈছে আৰু ইয়াত আচলতে আমি কণ শিশুসকলৰ পৰা আৰম্ভ কৰি নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিহু নাচ কেনেকৈ নাচিব লাগে বা কণ ল'ৰাবিলাকৰ মাজত যুৱক আচলতে আমাৰ ইয়াত এইবাৰ প্ৰথম পদক্ষেপ হিচাপে সিমান হোৱা নাই, তথাপি কিছু আমাৰ কণ ল'ৰা আহিছে যিসকলে কি কৈছে বিহু ঢোল কেনেকৈ বাব লাগে বা গগনা কেনেকৈ বজাব লাগে, পেঁপা কেনেকৈ বজাব লাগে এইবিলাক আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছো। কিয়নো শ্ৰীমন্ত শংকৰদেৱ সংঘই কেৱল মাত্ৰ নামঘৰত নাম প্ৰসংগ কৰি মাহ প্ৰসাদ বা ভোজ-ভাতকে খাই শান্ত থকা নাই। গুৰুজনাৰ যি সৃষ্টিৰাজি, এই সৃষ্টিৰাজিৰ লগতে অসমীয়া মহাজাতিৰ আদৰৰ মৰমৰ বহাগ বিহুটি যাতে বিশ্ব দৰবাৰলৈ আমি নিব পাৰো, আমাৰ মাজৰ পৰা উঠি অহা প্ৰজন্মৰ পৰা যাতে আমি শিল্পীসকলক, নাচনীসকলক উলিয়াই আমি কি কৰিব পাৰো, জগত সভাত চিনাকি কৰি দিব পাৰো আৰু সেই উদ্দেশ্যেৰে আমি এইবুলি এই অনুষ্ঠান ভাগ তথা কৰ্মশালা ভাগ অনুষ্ঠিত কৰা হৈছে।